নমস্কাৰ সকলোলৈকে খুব সুন্দৰ এভাগী মন্দিৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকে কোচবিহাৰলৈ আহে তেতিয়াহ'লে এই মন্দিৰভাগ চাই যাবলৈ কিন্তু একদম নাপাহৰিব। যদি আপোনালোকে ট্ৰেইনত আহে তেতিয়াহ'লে নিউ কোচবিহাৰ ষ্টেচনত নামি 20 টকা ভাড়া দি বাছ ষ্টেণ্ডত আহিব। তাৰ পৰা টমটম বা বেটেৰী ৰিক্সাত গ'লে জনপ্ৰতি 10 টকা ভাড়াতে পাই যাব মদন মোহন মন্দিৰ। কোনো চিন্তা কৰিব নালাগে, মদনবাৰী বুলি যাওঁ ক'লেই হৈ গ'ল, কাৰণ এই মন্দিৰ নামেৰে ঠাইডোখৰ জনাজাত। আৰু এতিয়া এয়া মন্দিৰ পালোহি আৰু এয়া দেখুৱাইছোঁ আপোনালোকক মন্দিৰৰ মেইন গেট। এতিয়া ভিতৰলৈ সোমাই গৈয়ে সোঁহাতে স্কেনাৰ এখন পাব। যদি আপোনালোকে কিবা দক্ষিণা আগবঢ়াব বিচাৰে, যদি কেছ নাথাকে হাতত, তেতিয়াহ'লে স্কেনাৰত আপোনালোকে যিমানটো দক্ষিণা আগবঢ়াব বিচাৰে মন্দিৰৰ নামত দিব পাৰে। আৰু এয়া সোমাই গৈ দেখিবলৈ পাইছেনে কিমান যে সুন্দৰ এটি পৰিৱেশ। মন্দিৰৰ আগভাগটো একেবাৰে ফুলনি বাগিচাৰে একেবাৰে ভৰাই তুলিছে। খুব সুন্দৰ বিভিন্ন ধৰণৰ ফুল ৰুই থৈছে। দেখুৱাবলৈ চেষ্টা কৰিছোঁ অলপ নাৰ্জী ফুলবিলাক। বহুত ডাঙৰ ডাঙৰ চাইজ, হয়তো কেমেৰাত ধৰিব পৰা নাই। ডাঙৰ চাইজৰ ফুলবিলাক। এফালে হৈছে কমলা ৰঙৰ নাৰ্জী ফুল আৰু আনফালে ৰুইছে হালধীয়া নাৰ্জী ফুল। বতৰটো ভাল কৰিলে দেই, বৰষুণ দি আছিলে নহয় ৰাতিপুৱা। এতিয়া একদম ধুনীয়া ৰ'দ দিছে। এতিয়া ছানগ্লাছ ল'ব লগা হৈ গৈছেগৈ, অলপ পাছত আৰু ব্যৱহাৰ কৰিব লাগিব। প্ৰাৰ্থনা কৰিছিলোঁ প্ৰভুৰ ওচৰত যাতে বতৰটো ফৰকাল কৰক, আৰু প্ৰভুৱে মানে শুনিলে আৰু। ভাল লাগিছে মনটো। আৰু যিমানকেইডোখৰ ঠাইত ফুৰিম বুলি ভাবিছোঁ ফুৰিব পাৰিম আৰামত। যিসকলে মোৰ আগৰ ভিডিঅ'টো চাইছে নিশ্চয় গম পাবই বতৰটো কিমান বেয়া আছিলে, একদম চিন্তাই হৈ গৈছিলে আৰু এইফালে মদন মোহন মূৰ্তিটো দেখাবলৈ চেষ্টা কৰিছোঁ, অৰ্থাৎ কৃষ্ণ মূৰ্তিটো পূজা হৈ আছে। আৰু আমি ৰাতিপুৱা ভাগতে পালোহি ধুনীয়া টাইমটো। আৰু কাষতে আছে মা কালী মন্দিৰ, পূজা হৈ থকাৰ বাবে দেখুৱাব নোৱাৰিলোঁ। আৰু প্ৰতি বছৰে এই মন্দিৰক কেন্দ্ৰ কৰি ৰাস পূৰ্ণিমাত 15 দিনীয়া মেলা পতা হয়। কিমান যে সুন্দৰ এটি পৰিৱেশ, দেখাৰ লগে লগেই মনটো হাত পৰি যায়, নহয়নে বাৰু? সকলোৰে দুখ কষ্ট বতাহত বিলীন হৈ যেন কেৱল সুখবোৰেই ফাকু খেলিছে। মন্দিৰৰ পৰা আঁতৰি আহিবলৈ মনেই যোৱা নাছিলে। উপায়তো নাই, সোনকালে যাবই লাগিব, কাৰণ আৰু এডোখৰ সুন্দৰ পৰিৱেশত আমি ফুৰিব লগা আছে। সেয়া দেখিলেনে মায়ে মাতিলে। তেতিয়াহ'লে আজিলৈ আহোঁ। কোচবিহাৰৰ ৰাজবাৰীৰ সৈতে আকৌ লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। ধন্যবাদ।